বৰদিন খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকৰ বাবে এক মহত্বপূৰ্ণ উৎসৱ। বৰদিন আনকি অনা খ্ৰীষ্টানসকলৰ মাজতো যথেষ্ট জনপ্ৰিয়। ভাৰতবৰ্ষত বৰদিন ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে পালন কৰা হয়। অসমত মানুহে আন্তৰিকতাৰে এই উৎসৱক বৰদিন বা মহান দিৱস হিচাপে পালন কৰে। যদিও জনসাধাৰণে এই বৰদিন উদযাপনৰ ৰীতি নীতি সম্বন্ধে যথেষ্ট অৱগত নহয়। বৰদিন আৰু ইয়াৰ বাণী জনসাধাৰণৰ মাজত জনাজাত কৰিবলৈ আকাশবাণী ডিব্ৰুগড়ৰ আৱাসিক অঞ্চলৰ শিশু শিল্পীসকল ভিজি হস্পিটেল, মাদাৰ টেৰেছা কনভেণ্ট, বিশ্বপছ হাউচ, লিডি ফ্লাৱাৰ কনভেণ্ট, বিশ্বপ মাৰেংগ কলেজ হোষ্টেল আৰু স্থানীয় যুৱক যুৱতীসকলৰ সহযোগত ডিব্ৰুগড় ডন বস্কো স্কুলে খ্ৰীষ্টমাছ পৰম্পৰা নামৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ লৈছে। বৰ্তমান ভাৰতবৰ্ষত সন্ত্ৰাসবাদীৰ দ্বাৰা যি নৰমে যজ্ঞ চলি আছে আৰু তাত যিসকল নিৰীহ মানুহ অকালত প্ৰাণ হেৰুৱাইছে, এই খ্ৰীষ্টমাছ পৰম্পৰা উৎসৱটো তেখেতসকলৰ স্মৰণাৰ্থে উৎসৰ্গা কৰা হ'ল। বেথলেহেমত যীশুৰ জন্মকালত দেৱদূতসকলে যি শান্তিৰ বাণী প্ৰচাৰ কৰিছিল, আমি আশা কৰোঁ যে বিশ্বৰ নেতৃবৃন্দ তথা ভাৰতবৰ্ষৰ জনসাধাৰণে সেই শান্তিৰ বাণী অটুট ৰাখিব। ধন্যবাদ। বন্ধুসকল, আমি আন্তঃজিলা বৰদিনৰ কুইজ প্ৰতিযোগিতাত ভাল ফলাফল আনিব লাগিব। গতিকে বৰদিনৰ উৎপত্তি তাৎপৰ্য এই সম্পৰ্কত আমি সকলোৱে ভালদৰে এবাৰ চাই মেলি লওঁ। যিহেতু শেষ প্ৰস্তুতি, গতিকে সকলোখিনি খুঁটি নাটি মাৰি ল'বলৈ যত্ন কৰিম। এই ক্ষেত্ৰত বৰদিনৰ কাহিনীৰ উৎপত্তি কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল এই বিষয়ে ক'ব বেলাৰিউছ আৰু ফেলিচিনাই। বেলাৰিউছ। বৰদিনৰ উৎসৱ যীশুৰ জন্মদিনত উদযাপন কৰা হয়। এই উৎসৱ যীশুৰ জন্মৰ প্ৰায় ৩০০ বছৰ পাছৰ পৰা আৰম্ভ হয়। সেই সময়ত ব্যৱহাৰ হোৱা দিনপঞ্জী অনুসৰি ২৫ ডিচেম্বৰ দিনটো মকৰ সংক্ৰান্তি আছিল। সূৰ্য দেৱতা উপাসকসকলে এই দিনটোক বসন্ত দেৱতাৰ পূজাৰ দিন হিচাপে উদযাপন কৰিছিল। ৪ৰ্থ শতিকাত ৰোমৰ গীৰ্জাই এই উৎসৱক যীশুৰ জন্মদিনৰ সন্মানাৰ্থে বৰদিন হিচাপে গ্ৰহণ কৰে। লাহে লাহে বৰদিন আন্তঃৰাষ্ট্ৰীয় উৎসৱ লগতে সামাজিক আৰু ধৰ্মীয় উৎসৱলৈ পৰিণত হ'ল। ধন্যবাদ। এতিয়া আমি চাওঁ বৰদিনৰ তাৎপৰ্য সম্পৰ্কত। বৰদিনটো কিয়, কেনেকৈ উদযাপন কৰা হয় এই বিষয়ে ক'ব জন আৰু বনিচাই। বৰদিনৰ কাহিনী জেৰুচালেমৰ ওচৰৰ বেথলেহেম নগৰত এটি তৰালি নিশা আৰম্ভ হয়। পাহাৰৰ কাষত ভেড়াৰখীয়াসকলে ভেড়া চৰাই থাকোঁতে ধৰ্মীয় গীত গাইছিল। সম্ৰাট আগষ্টাছৰ নিৰ্দেশ অনুসৰি মানুহে লোকগণনাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ অহাত বেথলেহেম চহৰ জনাকীৰ্ণ হৈ পৰিছিল। সেইসকলৰ ভিতৰত নাজৰেট গাঁৱৰ কাঠমিস্ত্ৰী জোচেফ আৰু তেওঁৰ পত্নী মৰিয়মো আছিল। সকলোবোৰ জিৰণি ঘৰ মানুহেৰে ভৰি পৰাত জোচেফ আৰু তেওঁৰ পত্নী মৰিয়মে গোহালিতে সেই নিশা কটাব লগা হ'ল। কেইবা সপ্তাহৰ পূৰ্বে এজন স্বৰ্গীয় দূতে মৰিয়মৰ যি সন্তান জন্ম দিব, তেওঁ এদিন সমগ্ৰ পৃথিৱীৰ ৰজা হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল। তেওঁ ভগৱানৰ এজন পবিত্ৰ সন্তান হ'ব। সেই নিশা গোহালি ঘৰত মৰিয়মৰ এটা ল'ৰা সন্তান জন্ম হয়। তেওঁ কেঁচুৱাটিক সাধাৰণ কাপোৰেৰে মেৰাই গৰুৰ দানা খোৱা পাত্ৰত খেৰৰ মাজত শুৱাই থলে। ৰাতিপুৱা হোৱাৰ পূৰ্বে ভেড়াৰখীয়াসকল তেওঁলোকৰ আগত উপস্থিত হ'ল আৰু ক'লে যে এজন দেৱদূতে পৃথিৱীৰ মুক্তিদাতাৰ জন্মৰ বিষয়ে তেওঁলোকক জানিবলৈ দিছিল। আন এজন দেৱদূতে তেওঁলোকৰ আগত দেখা দি গাইছিল, ঊৰ্ধ্বলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি। নতুন উজ্জ্বল তৰাটো নিৰীক্ষণ কৰি আহি থকা জ্ঞানী লোকসকলেও নানা উপহাৰ লৈ তেওঁলোকৰ কাষ পালেহি। সেই সন্তানটিক যীশু বুলি কোৱা হ'ল, যাৰ অৰ্থ মুক্তিদাতা। ভাল বাৰু। এতিয়া আমি বৰদিনৰ কাৰ্যসূচী পৰিয়ালৰ পৰ্যায়তনো কেনেকৈ উদযাপন কৰা হয় এই বিষয়ে শুনিম। এই বিষয়ে ক'ব চানি। বৰদিন হ'ল এনে এটা উৎসৱ য'ত
মানুহে পৰিয়ালৰ পুনৰ মিলন কৰে বা চুবুৰীয়াসকলৰ মাজত সৎভাৱ আৰু দয়া ভাৱ বিলাই দিয়ে। সকলো লোকে যোগদান কৰি বৰদিনৰ কাৰ্যসূচী শুভ মুহূৰ্তলৈ পৰিণত কৰে। ইয়াৰ পৰা দিন দৰিদ্ৰজনো বাদ নপৰি, যিহেতু বৰদিন পৰিয়ালৰ উৎসৱৰ দিন। নম্ৰতা। সকলো লোকে খাই বৈ আনন্দ কৰে। বৰদিনৰ এসপ্তাহৰ পূৰ্বৰে পৰা মিঠাই, কেক, বিভিন্ন পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে। হয় নেকি? বৰদিনৰ এই মিঠাই জুতি ল'বলৈকে মই অপেক্ষা কৰি আছো। এতিয়া আমি বৰদিনৰ উপহাৰসমূহ কেনেকৈ দিয়া হয় এই বিষয়ে আমি শুনিম। ক'ব চেবিও। এই উপহাৰ আদান প্ৰদানৰ পৰম্পৰাক জ্যোতিষী পণ্ডিতসকলেও উৎসাহিত কৰিছে। পূব পৰা অহা জ্ঞানী লোকসকলে সোণৰ উপহাৰ, ধূপ ধূনা, সুগন্ধি আদি লৈ শিশু যীশুলৈ আহিল। বৰদিনৰ পুৱা উঠি বৰদিনৰ উপহাৰ পাবলৈ ল'ৰা ছোৱালীবিলাকে ব্যগ্ৰ হৈ পৰে। কিছু লোকে উপহাৰবোৰ মোজাত, জুইশালৰ ওচৰত বা খ্ৰীষ্টমাছ ট্ৰীৰ কাষত সজাই থয়। ফ্ৰান্স, মেক্সিকো, আৰ্জেণ্টিনা, ব্ৰাজিল আদি দেশত উপহাৰবোৰ জোতাত থয়। শ্ৰেয়শ্ৰী। দক্ষিণ আমেৰিকাৰ ল'ৰা ছোৱালীবোৰ মিলি ভোজ খায়। তাত পিনাটাও থাকে। পিনাটা হ'ল এটা মাটিৰ পাত্ৰ যিটো উপহাৰেৰে পূৰ্ণ কৰি গছত ওলমাই ৰখা হয়। ল'ৰা ছোৱালীবোৰক ভাঙিবলৈ দিয়া হয়। পাত্ৰটোত থকা উপহাৰবোৰ সকলোৱে ভগাই লৈ খেল ধেমালি উপভোগ কৰে। কিন্তু সকলোৰে উদযাপনতে খ্ৰীষ্টমাছ পজা হৈ পৰে কেন্দ্ৰবিন্দু। বঢ়িয়া। ই দেখোন আমাৰ আলোচনাৰ বিষয় হৈ পৰিল। এই পজাৰ বিষয়ে ক'ব জোচেফ, তুমিয়ে কোৱাচোন। বৰদিনৰ উদযাপনতে পজা কাৰ্যসূচী লোৱা হয়। এই শিশু যীশুৰ গোহালিত জন্ম হোৱা কথা সোঁৱৰাই দিয়ে। ইটালী দেশৰ গ্ৰেছ নগৰত 1223 চনত আছিচিৰ সন্ত ফ্ৰান্সিছে জন্মদিনৰ দৃশ্য প্ৰথমবাৰলৈ অৱতাৰণা কৰে। আজিকালি এই পবিত্ৰ পৰিয়ালৰ মেলা আৰু ভেড়া ৰখাসকলৰ আৰু জ্ঞানী লোকসকলৰ আৰাধনাৰ বাবে পৃথিৱীৰ সকলো গীৰ্জা আৰু সকলোৰে ঘৰত লোকসকল সমাবেত হয়। এই সুন্দৰ ৰীতি প্ৰচলন কৰাৰ বাবে আছিচিৰ সন্ত ফ্ৰান্সিছলৈ অশেষ ধন্যবাদ। এতিয়া আমি চাওঁ বৰদিনৰ গীত আৰু সংগীতসমূহ কেনেকৈ গোৱা হয়, কেনেকৈ উপভোগ কৰা হয় এই বিষয়ে ক'ব সংগীতাই। বৰদিনৰ সংগীত সকলোৱে ভাল পায়। এইবোৰ বিখ্যাত পশ্চিমীয়া ক্লাছিকেল সংগীতেৰে পৰিপূৰ্ণ আৰু এই বৰদিনৰ গীতবোৰ প্ৰত্যেক বছৰে গোৱা হয়। চোৱাচোন, আমাৰ মাজত এয়া বিদ্যালয়ৰ কোৰাছ দল উপস্থিত হৈছে। আহা, তোমালোকো আহা। বন্ধুসকল, আমি বৰদিনৰ গীতৰ অভ্যাস কৰিবলৈ গৈছিলোহে। ৰ'বাচোন ৰ'বা, আমাক আচলতে এই অভ্যাসৰ মাজতে এটা বিৰতিৰ প্ৰয়োজন। গতিকে এই বিৰতিৰ মাজতে যদি আমি এটা গীত বা নাচ উপভোগ কৰিবলৈ পাওঁ তেনে বৰ সুন্দৰ হ'ব। ঠিক আছে, তেনেহ'লে আমি এতিয়া এটি গীত গাম, তাৰপিছত এটি প্ৰাৰ্থনা নাচ প্ৰদৰ্শন কৰিম। বন্ধুসকল আহা।
সন্ধিয়া হৈছে এতিয়া ইয়াৰ পিছতে আমি প্ৰাৰ্থনা নাস্তি উপভোগ কৰোঁ
নাচটো বৰ বঢ়িয়া হৈছে এতিয়া আমি সকলোৱে তেওঁলোকক হাততালি মাৰা বন্ধুসকল এতিয়া আমি যাওঁ নহ'লে পলম হ'ব হয় 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 তোমালোকে যোৱা এতিয়া আমি পুনৰ ঘূৰি আহোঁ বৰদিনৰ পৰম্পৰালৈ অভ্যাস কৰাৰ পাছত পুনৰ দেখা দেখি হ'ম বৰদিনৰ পৰম্পৰা সংক্ৰান্তত এতিয়া আমাক খ্ৰীষ্টমাছ ট্ৰিৰ বিষয়ে ক'ব ৰবাৰ্টে খ্ৰীষ্টমাছ ট্ৰি হ'ল বৰদিনৰ এটা প্ৰতীক এই ৰীতি জাৰ্মানী দেশৰ পৰা আহিছে তাত বহু শতিকাৰ পূৰ্বে আদি মানুহসকলে চিৰসেউজীয়া উদ্ভিদক উপাসনা কৰিছিল এই চিৰসেউজীয়া গছবোৰ অমৰত্বৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছিল খ্ৰীষ্টমাছ লোকসকলে এই ৰীতি ঘৰত যীশু সন্মানাৰ্থে গ্ৰহণ কৰিলে আলমা ঘৰৰ বাহিৰত খ্ৰীষ্টমাছ ট্ৰি সজাই তোলাৰ ৰীতি 1900 চনৰ পৰা আৰম্ভ হয় এই বছৰ নৰৱে দেশৰ খ্ৰীষ্টমাছ ট্ৰিৰ উচ্চতা 90 ফুট হৈছিল এই গছজোপা উজ্বলাই তুলিবলৈ প্ৰায় 7,000 ৰং বিৰং বাল্ব আৰু প্ৰায় 7 কিলোমিটাৰতকৈ দীঘল তাঁৰৰ সংযোগ কৰা হৈছিল আমেৰিকাৰ ৱাশ্বিংটন চহৰত ৰাষ্ট্ৰপতি হোৱাইট হাউচৰ বাকীত চুইচ দি খ্ৰীষ্টমাছ ট্ৰি সুসজ্জিত বন্তি জ্বলায় ভেটিকান স্কোৱাৰত প্ৰত্যেক বছৰ বেলেগ বেলেগ দেশ এই বৃহৎ খ্ৰীষ্টমাছ ট্ৰি গঢ়ি তুলিবলৈ সুযোগ পায় অনা খ্ৰীষ্টিয়ান লোকসকলে যেনে ৰোমানসকলে যি ফুল আৰু গছৰ পাত ব্যৱহাৰ কৰিছিল ছেকশ্যনছবিলাকে যি সেউজীয়া লতা ব্যৱহাৰ কৰিছিল ড্ৰুইডছসকল যি পৰজীৱী লতা ব্যৱহাৰ কৰিছিল তেওঁলোকৰ পৰা বিশুদ্ধ শাক পাচলিৰ সজোৱা পৰম্পৰা গ্ৰহণ কৰা হয় চেল্টিক জাতিৰ পূজাৰীসকলে বিশ্বাস কৰিছিল যে পৰজীৱী লতা আশা আৰু শান্তিৰ প্ৰতীক আছিল যেতিয়া দুই শত্ৰুৱে পৰজীৱী লতাৰ তলত লগ লাগে তেওঁলোকে অস্ত্ৰ পেলাই ইজনে সিজনক সাৱটি ধৰে খ্ৰীষ্টমাছ ট্ৰি সজোৱাৰ এটি সুন্দৰ গল্প আছে দুষ্ট ৰজা হেৰডে শিশু যীশুক হত্যা কৰিবলৈ বিচাৰিছিল গতিকে জোচেফ আৰু মৰিয়মে কেঁচুৱাটিক লৈ মিছৰ দেশলৈ পলাই যায় সন্ধিয়া এটা গুহাত তেওঁলোকে জিৰণি লয় নিশাটো ইমানেই ঠাণ্ডা আছিল যে মজিয়াখন চেঁচা বৰফেৰে বগা হৈ পৰিল এটি সৰু মকৰাই কেঁচুৱা যীশুক শীতৰ পৰা ঠাণ্ডাত কঁপি থকা দেখিলে মকৰাটোৱে কেঁচুৱা যীশুক শীতৰ পৰা বচাবলৈ বিচাৰিলে গতিকে গুহাটোৰ সন্মুখত সি এখন জাল তৰিলে ৰজা হেৰডৰ এদল সৈন্যই আহি কেঁচুৱাবোৰক হত্যা কৰিবলৈ লৈছিল গুহাটো দেখি সিংহতে তাত সোমাবলৈ বিচাৰিলে কিন্তু যেতিয়া দলপতিজনে দেখিলে যে গুহাৰ সন্মুখ ভাগত মকৰাৰ জাল তেতিয়া তেওঁ কৈ উঠিল চোৱা এয়া মকৰাৰ জাল ইয়াৰ অৰ্থ হ'ল ইয়াৰ ভিতৰলৈ কোনো যোৱা নাই গতিকে সৈন্যসকলে গুহাৰ ভিতৰত পবিত্ৰ পৰিয়ালটো এৰি গুচি গ'ল সেয়ে মকৰাৰ বৰ্গাজালৰ স্মৃতিত খ্ৰীষ্টমাছ ট্ৰিত উজ্জ্বল তৰা আদি লগায় বৰ অন্তৰস্পৰ্শী কাহিনী এতিয়া খ্ৰীষ্টমাছ ট্ৰিত সজোৱা ঘণ্টাৰ বিষয়ে ক'ব ভূষণে ঘণ্টা বৰদিনৰ পৰম্পৰাৰ অবিচ্ছেদ্য অংগ ছুইজাৰলেণ্ডৰ জুৰিক চহৰ ইয়াৰ সুন্দৰ ঘণ্টাবোৰৰ বাবে শহ বছৰ ধৰি বিখ্যাত হৈ আহিছে প্ৰত্যেক বৰদিনৰ সন্ধিয়াত ঘণ্টা বজাই জনসাধাৰণক গীৰ্জালৈ আমন্ত্ৰণ কৰা হয় বৰদিনৰ মালা গাঁঠিবলৈ খ্ৰীষ্টমাছ ট্ৰি সজাবলৈ বৰদিনৰ উপহাৰৰ টোপোলাবোৰৰ পৰা সুন্দৰ শব্দ ধ্বনিৰ বাবে ব্যৱহাৰ কৰা হয় নিশ্চয়কৈ এই বিখ্যাত খ্ৰীষ্টমাছ ঘণ্টা সান্তাক্লজৰ লগতে সম্বন্ধ এই সান্তাক্লজৰ বিষয়ে আমি শুনো নেহাৰ পৰা সান্তাক্লজৰ পৰম্পৰা বুজি পাবৰ বাবে আমি সন্ত নিকোলাছৰ জীৱনৰ বিষয়ে জানিব লাগিব তেখেত ৪ৰ্থ শতিকাত এছিয়া মাইনৰৰ মিৰা চহৰৰ বিশ্বপ আছিল তেখেতক ৰুছ দেশ নাৱিকসকল আৰু শিশুবিলাক আৰু উপহাৰদাতাসকলৰ ৰক্ষক সন্ত বুলি মানি লোৱা হয়
তেওঁ বৰ দয়ালু প্ৰকৃতিৰ লোক আছিল। ডেকা মানুহ হিচাপে নিজৰ সম্পত্তি দৰিদ্ৰসকলৰ মাজত বিলাই দিবলৈ সিদ্ধান্ত লয়। সেই সময়ত এজন মানুহ আছিল। তেখেতৰ 3জনী জীয়েক আছিল। কিন্তু বিয়াত দিবলৈ যৌতুকৰ বাবে তেওঁৰ হাতত পৰ্যাপ্ত পৰিমাণৰ পইচা নাছিল। গতিকে তেওঁ জীয়েকহঁতক বিক্ৰী কৰিবলৈ সিদ্ধান্ত ল'লে। কিন্তু নিকোলাছে তেওঁলোকক ৰক্ষা কৰিলে। তেওঁ 3 ৰাতি 3খন খিৰিকীৰে 3 টোপোলা সোণ সিহঁতৰ ঘৰলৈ দলিয়াই দিলে, যাতে সিহঁতক বিয়াত যৌতুক দিবলৈ পৰ্যাপ্ত পৰিমাণৰ পইচা পায়। শিশুহঁতৰ ৰক্ষক হিচাপে নিকোলাছ বিখ্যাত হৈ পৰে। কম সময়তে সন্তৰ উৎসৱ 6 ডিচেম্বৰত শিশুহঁতে উপহাৰ পোৱাটো এটা পৰম্পৰাত পৰিণত হয়। 18শ শতিকাত আমেৰিকালৈ যোৱা হলেণ্ডৰ পমুৱাসকলে সন্ত নিকোলাছৰ কাহিনীও লগতে লৈ যায়। নিকোলাছৰ নাম কিবা প্ৰকাৰে পৰিৱৰ্তন হৈ সান্তাক্লজ হয়। কম সময়তে বৰদিনত সান্তাক্লজে শিশুহঁতলৈ উপহাৰ দিয়া ধাৰণাটো বিশ্বৰ চাৰিওফালে বিয়পি পৰে। সঁচাই সন্ত নিকোলাছ এজন বৰ উৎফুল্লিত মনৰ ব্যক্তি আছিল। এতিয়া আমি খ্ৰীষ্টমাছ কাৰ্ডৰ যি পৰম্পৰা, এই পৰম্পৰা সম্পৰ্কে জানো। এই বিষয়ে ক'ব পত্ৰাজে। শুভেচ্ছা পত্ৰ বা খ্ৰীষ্টমাছ কাৰ্ড ইংলেণ্ডত উৎপত্তি হৈছিল। 1843 চনত লণ্ডনৰ ৰয়েল একাডেমীৰ সদস্য জন হৰ্ছলে প্ৰথম খ্ৰীষ্টমাছ কাৰ্ড অৰি প্ৰস্তুত কৰে। কাৰ্ডবোৰ বগা কলাকৈ ছপা কৰা হৈছিল, পিছত হাতেৰে ৰং কৰি দিয়া হৈছিল। সেই বছৰতে প্ৰায় 1000 কাৰ্ড লণ্ডনত বিক্ৰী কৰা হৈছিল। আজিকালি শুভেচ্ছা পত্ৰ এটা উদ্যোগত পৰিণত হৈছে। প্ৰত্যেক বৰদিনতে টেলিফোন আৰু ইমেইল সুবিধাৰ উপৰিও বহুসংখ্যক এনে কাৰ্ড বিশ্বৰ ইমূৰ সিমূৰলৈ প্ৰেৰণ কৰা হয়। সকলো ভাষাতে শুভ বাৰ্তা একেই, সকলোৰে মাজত শান্তি আৰু সদিচ্ছা। বৰ সুন্দৰ পৰম্পৰা। আশা কৰোঁ আধুনিক যুগৰ ইমেইলৰ নিচিনা কোনো প্ৰণালীয়েও এই যি খ্ৰীষ্টমাছ কাৰ্ডৰ পৰম্পৰা, এই পৰম্পৰাক বিনষ্ট কৰিব নোৱাৰিব। বন্ধুসকল, তোমাৰ লগত প্ৰস্তুতি সম্পূৰ্ণ হ'লনে? আমাৰ বিষয়টোৰ সকলোখিনি দিশ সাঙুৰি ল'ব পাৰিছোঁ। এতিয়া আমি এই বিশেষ দিনটোৰ বাবে সকলো সাজু। আমিও অভ্যাসৰ সমৰণিৰ সকলো সাজু। তেন্তে সকলো এৰা এৰি হোৱা পূৰ্বে এটি গীতকে গাওঁ, গীততে এটি নাচ, তাৰপিছত আৰু এটি গীত গাওঁ। বন্ধুসকল আহা। কিৰণ পোহৰাই মোৰ জীৱন, সেই তৰা পংখেদি পালো মই যিচুৰে গুৰি, পালো মই যিচুৰে গুৰি। যাম আমি বেথলেহেমলৈ, গাম শিশু যিচুৰে নাম, চৰণতে কৰো বন্দনা। যাম আমি বেথলেহেমলৈ, গাম শিশু যিচুৰে নাম, তেওঁক মই চৰণতে কৰো বন্দনা। সকলো মানুহ সদায় আগেদি ধ্ৰুৱ তৰা, সকলো মানুহ সদায় আগেদি ধ্ৰুৱ তৰা, সেই তৰা বিচাৰি বিচাৰি পালো মই যিচুৰে গুৰি।
যাওঁ আমি বেথলেহেমলৈ গাম শিশু যিশুৰে নাম তেওঁৰ কপৰ চৰণতে কৰো বন্দনা যিশুৰে গুৰি যাওঁ আমি বেথলেহেমলৈ গাম শিশু যিশুৰে নাম তেওঁৰ কোমল চৰণতে কৰো বন্দনা যাম আমি বেথলেহেমলৈ গাম শিশু যিশুৰে নাম তেওঁৰ কোমল চৰণতে কৰো বন্দনা যাম আমি বেথলেহেমলৈ গাম শিশু যিশুৰে নাম তেওঁৰ কোমল চৰণতে কৰো বন্দনা তেওঁৰ কোমল চৰণতে কৰো বন্দনা বৰ সুন্দৰ গীত আশা কৰোঁ দেৱদূতসকলেও এনে গীতত অংশগ্ৰহণ কৰিছিল এতিয়া চাওক এটি প্ৰাৰ্থনা নৃত্য
সুন্দৰ গীত আৰু নাচ মই নিশ্চিত যে এনে সুন্দৰ গীত আৰু নাচ উপভোগ কৰি কণমানি যীশুৱেও হাততালি মাৰিলেহেঁতেন এতিয়া আমি এটি বৰদিনৰ গীত গাম তাৰ বাবে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ Feliz Navidad, Feliz Navidad, Feliz Navidad. Prospero año, felicidad. Feliz Navidad, Feliz Navidad, Feliz Navidad. Prospero año, felicidad. We wanna wish you a Merry Christmas. We wanna wish you a Merry Christmas. We wanna wish you a Merry Christmas from the bottom of our heart. We wanna wish you a Merry Christmas. We wanna wish you a Merry Christmas. We wanna wish you a Merry Christmas from the bottom of our heart. Feliz Navidad, Feliz Navidad, Feliz Navidad. Prospero año, felicidad. Feliz Navidad, Feliz Navidad, Feliz Navidad. Prospero año, felicidad. Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, aru notun bosoro. Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, aru notun bosoro. Feliz Navidad, Feliz Navidad, Feliz Navidad. Prospero año, felicidad. Feliz Navidad, Feliz Navidad, Feliz Navidad. Prospero año, felicidad. Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, aru notun bosoro. Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, Jonalu Bordinor Hubesa, aru notun